আল্লাহ তালাৰ হুকুমত মই অতি সোনকালে তোমাৰ ওচৰত আহিছোঁ। আল্লাহ তালাই এনেকৈয়ে বিপদত পৰিলে আল্লাহ তালাই তেওঁৰ বান্দা বান্দীসকলক উদ্ধাৰ কৰে। সেইকাৰণে যেতিয়া কোনো বিপদ হয় চকু বন্ধ কৰি আল্লাহ তালাক এই নামেৰে মাতিব, এই দোৱাটি পঢ়িব, আগিছনি ইয়া ৰহমান, আগিছনি ইয়া ৰহমান, হে দয়াময় প্ৰভু মোক সহায় কৰা, মোক মদত কৰা। আল্লাহ ৰব্বুল আলামিন গাইবীভাৱে ফিৰিষ্টাৰ যোগেদি সহায় কৰিব। বিপদ যিমানেই কঠিন নহওক কিয় আল্লাহ তালাই সহায় কৰিব, সেই মহা বিপদৰ পৰা উদ্ধাৰ কৰিব। কিন্তু তাকৱা, আল্লাহৰ তাকৱা আৰু খৌফ অন্তৰত থাকিব লাগিব। ইখলাছৰ সৈতে আল্লাহক মাতিব লাগিব। ওমাই ইয়াত্তাকিল্লাহা ইয়াজআল লাহু মাখৰাজা ওয়া ইয়াৰযুকহু মিন হাইছু লা ইয়াহতাসিব। যিসকলৰ অন্তৰত আল্লাহৰ তাকৱা আৰু খৌফ আছে, তেওঁলোক যেতিয়া বিপদত পৰে, বিপদৰ সময়ত আল্লাহক মাতে, আল্লাহ ৰব্বুল আলামিন তেওঁলোকক সেই বিপদৰ পৰা উদ্ধাৰ হোৱাৰ যিকোনো এটা ৰাস্তা ওলাই দিয়ে। তেওঁলোকক সেই বিপদৰ পৰা আল্লাহ তালাই গাইবীভাৱে উদ্ধাৰ কৰে।